মোৰ হাতত যে দেখা পাইছে এয়া হৈছে 10,000 টকীয়া 21খন চেক আৰু এই চেক চাগে দেখি আপোনালোকে অনুমান কৰিব পাৰিছে কিহৰ চেক হ'ব পাৰে আৰু চেকখন হৈছে এয়া উদ্যমিত্ৰ অভিযান আঁচনি 21খন 10,000 টকীয়া চেক আৰু মোৰ পিছফালে আছে কেইগৰাকীমান বাইদেউ আৰু বাইদেউ কেইগৰাকী যেনেকৈ চেক পালে আৰু যোৱাকালি পাই পেলাই বাইদেউ আপোনালোকে চেক পাই কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে। ভাল লাগিছে তো বহু অপেক্ষা অন্তত আপোনালোকে 21খন 10,000 টকীয়া চেক পাইছে ভাল লাগিছেনে? ভাল লাগিছে। আৰু চেক লৈ আপোনালোকে কি কৰিব? চেক লৈ আমি গৰু কিনিম, ছাগলী কিনিম, দোকান আছে, চলাম আৰু বিজনেছ কৰিম। বিজনেছ কৰিব তো বহুতে মানে কি এতিয়া ভাবি আছিলে যে এইটো ভুৱা কিবা কিবা আৰু সেই সময়তে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা ডাঙৰ বিষয় ঘোষণা কৰিছিলে আৰু সেয়া যোৱাকালি সম্ভৱ হৈ গ'ল আপোনালোকৰ কাৰণে। এগৰাকী বাইদেউ সুধিলোঁ আৰু এইফালে আৰু এগৰাকী বাইদেউ আছে 10,000 টকীয়া চেকৰ পইচাটো লৈ পেলাই কি কৰিম বুলি ভাবিছে? আমাৰ দোকান দিম বুলি ভাবিছে আৰু বহুতে হয়তো ভাবিছে চাগে মোবাইল ল'ব নেকি আকৌ? নাই নলয়। বহুতো হয়তো চাগে চিন্তা কোনোবাই মোবাইল ল'ব, কোনোবাই বিহু কাপোৰ ল'ব, ঠিক তেনেকুৱা একো কৰিবলৈ নালাগে। তো তেওঁলোকে যিহেতুকে আপোনালোকৰ মানে কি সংস্থাপন দিছে আৰু ধৰি লওক গৰু ছাগলী কিনি পেলাই আপোনালোকে অকণমান উন্নতি কৰক সেই বুলি ভাবি দিছে। আপুনি ছাগলী কিনিব ন? আৰু এইফালে ছাগলী কিনিব। জমা কেতিয়ালৈ দিব কৈছে? যেতিয়া হ'লেও দিলেই হ'ল খালি। মানে ইয়াতে আপোনাৰ 3 মাহৰ ভেলিডিটি আছে, ডেট দিয়া নাই ন? কেতিয়ালৈ দিব লাগে ডেট দিয়া নাই। তো বহুতে মানে কি ভুৱা বাতৰি প্ৰচাৰ কৰি আছিলে যে আমাৰ একাউণ্টত 10,000 টকা সোমাইছে, আমুকৰ পৰা সোমাইছে, তামুকৰ পৰা সোমাইছে। সেই আচলতে মিছা আৰু তেওঁলোকৰ যিটো উদ্যমিত্ৰ অভিযান আঁচনি যিখিনি পইচা আৰু তেওঁলোকে এনেধৰণৰ চেকতহে দিব আৰু বহুতে এতিয়া মানে কি ফেচবুকত উৰা বাতৰি উৰাই আছে যে মোৰ 10,000 টকা সোমালে, মোৰ 10,000 টকা সোমালে আৰু সেইবিলাক চাই আপোনালোকে মিছাতে ভুল নাযাব। কাৰণ এই 10,000 টকাটো ধৰি লওক এই চেকতহে আহিব এনেধৰণৰ। অসমৰ ভিতৰত এই বিহালী সমষ্টিত প্ৰথম আৰু আপোনালোকে প্ৰথম পাইছে ন? ইয়াৰ আগতে আৰু কোনোবাই পোৱা নাই? এতিয়া কালি কিমানমান লোকে পালে বাৰু? 27,000 গৰাকীয়ে পালে আৰু আপোনালোকৰ এতিয়া ইয়াতে ধৰি লওক গাঁৱতে কিমানমান পালে? কেইগৰাকীমান মানুহে পালে? তিনিটা আছে আমাৰ হেৰি ভিডিঅ' 200গৰাকী মানে এটা ভিডিঅ'ত যে 12টা 14টা গোট আছে, তাৰপৰা দুটা নে এটাহে কেঞ্চেল কৰিছে। ৰখিব দেই, মই আপোনাক কথা এটা সুধোঁ, দৰ্শকেও জানি লওক যে বহুত চৰকাৰে কিবা এটা ক্ৰাইটেৰিয়া বান্ধি দিছিলে। ধৰি লওক 2টাতকৈ অধিক থকা পোৱালীয়ে পোৱা নাই বা তেনেকুৱা কাৰোবাৰ ঘৰত পেঞ্চনাৰ আছে সেইবিলাকে পোৱা নাই, তেনেকুৱা ৰিজেক্ট লিষ্টত কাৰোবাৰ নাম আহিছে নেকি? আহিছে হয়। এই য'ত 200গৰাকীয়ে মানে 200গৰাকীমান পালে আৰু কেইগৰাকীমানৰ কেঞ্চেল হ'ল বাৰু? 35জনীমান আছে। 35গৰাকী মানে কেঞ্চেল হ'ল, তেওঁলোকে পোৱা নাই। সেয়ে ধৰি লওক আপোনাৰ চৰকাৰে যিখিনি ক্ৰাইটেৰিয়া বান্ধি দিছে, ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকলৰ পৰিছে তেওঁলোকেহে পাইছে আৰু যিসকলে ক্ৰাইটেৰিয়াৰ বাহিৰত আছে তেওঁলোকক দিয়া নাই। কিন্তু মামাক কি ক'ব এতিয়া আপোনালোকে? গতিকে মামাক ধন্যবাদ দিছোঁ। আমি প্ৰথম পাইছোঁ, মামা আৰু আগবাঢ়ি যাওক, এইবছৰ আগন্তুক জীৱনটো সুখৰ হওক আৰু বহুত মহিলাই আশীৰ্বাদ কৰি আছে আপোনাক। জিন্দাবাদ মামা, মানে জিন্দাবাদ, হয় নাই? মামা জিন্দাবাদ। মোক বহুতে প্ৰশ্ন কৰি আছিলে যে দাদা হেৰি ধৰি লওক আমাৰ নামটো আমি কেনেকৈ চাম, আমি গুগলত গৈ কেনেকৈ চাম? আৰু তেওঁলোকক মই এটা ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'টো বহুতে হয়তো চাগে বুজি নাপালে, তথাপিও মই সেই ভিডিঅ'টো মই ক'বলৈ গৈ আছোঁ যে আপুনি আপোনাৰ মোবাইলত গুগল নতুবা ক্ৰমত আপুনি গৈ পেলাই চাব পাৰিব। আৰু প্ৰথমে মই যিহেতুকে গুগলতে মই দেখাই লৈছোঁ আপোনালোকক। আপুনি প্ৰথমে যাব গুগলত আৰু গুগলত গৈ ইয়াতে আপুনি চাৰ্চ কৰিব আৰু যিহেতুকে মই চাৰ্চ বৰ্ডত চাৰ্চ কৰি থোৱা আছে MMUA, তো MMUAত আপুনি ক্লিক কৰি দিব। তো ইয়াতে আপুনি MMUAত ক্লিক কৰি দিয়াৰ পিছত তো আপোনাৰ ইয়াতে ওলাই যাব ASRLM, তো ইয়াতে দেখিব পাইছে লগ ইন বুলি আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। তো ASRLMত লগ ইন কৰাৰ পিছত ক্লিক কৰাৰ পিছত তো এটা আহি গ'ল আপোনাৰ গোটেই চাৰ্টখন। ASRLM যিখন লগ ইন চাৰ্ট আহি গৈছে, ইয়াতে আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড বিচাৰিছে। যেতিয়া নেকি যেতিয়া আপুনি ফৰ্মখন ছাবমিট কৰিবলৈ গৈছিলে তেতিয়া আপোনাৰ এটা ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি পেলাই আপোনাৰ ফৰ্মখন ছাবমিট কৰিছিলে। তো সেই আপোনাৰ ইউজাৰ আই ডিটো ইয়াত দি দিয়াৰ পৰা পাছত তো আপোনাৰ তাৰপিছত পাছৱৰ্ড দিব লাগিব আৰু ইউজাৰ আই ডি আৰু পাছৱৰ্ড দিয়াৰ পিছত তো আপুনিও আপোনাৰ নামটো চাব পাৰিব। তো ৰিজেক্ট লিষ্টত আছেনে নে আপোনাক এপ্ৰুভ কৰিছে চাব পাৰিব আপুনি।